সৃষ্টি স্থিতি আৰু মহাপ্ৰলয়ৰ আমি গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰে আমি এই স্ৰষ্টা যেতিয়া এই পৃথিৱীত অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আঘুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ বাবে যুগে যুগে আমি হওঁ অৱতাৰ যুগে যুগে আমি হওঁ অৱতাৰ যুগে তুমি যে ভক্তির বীজ রোপণ করেছা সেই ভক্তির বৃক্ষ তুমি জগতত চিরদিন অমর হয়ে সৰুচিৰ প্ৰলয়কাৰী হিংসা নহয় সেই বৃক্ষৰ ওপৰত ভীষণ আঘাত কৰিলেও তোমাৰ হৰি ভক্তি হ'ব হিমালয়ৰ দৰে অচল তোমাৰ একান্ত হৰি ভক্তিয়ে মোক অস্থিৰ কৰি তুলিছে যাও মই বালকৰ ৰূপ ধৰি উত্তৰ ৰাজ্য ধ্ৰুৱৰ সৈতে থাকি ভক্তক কৰোগৈ পৰীক্ষা
প্ৰভু কমল লোচন এই নিকিন নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব ওঠা দেৱৰী প্ৰভু আজিনো কি দেখিলো চিন্তা বাসা হোৱাৰ অৰ্থ কি বিষ্ণু ভক্তৰ চিন্তা থাকে নিশ্চয় নিশ্চয় প্ৰভু আপোনাৰ ভক্তৰ চিন্তা নথকাই ভাল কিন্তু প্ৰভুৱে যে নিজৰ কৰ্তব্য পাহৰি গৈছে তাৰ বাবেহে চিন্তা কৰিব লগাত পৰিলো কৰ্তব্য মই কি কৰ্তব্য পাহৰিছো চালনা ভীষণ চালনা কিয় কৰে হে মধুসূদন আপোনাৰ কৰ্তব্য এতিয়া মইহে সোঁৱৰাই দিব লাগে নিশ্চয় দেৱৰীক্ষী প্ৰভু নিশ্চয় নহ'লে দেৱৰীক্ষী নাৰদ নামৰ সাৰ্থকতা ক'ত সঁচা প্ৰভু নাৰদ নাম লৈ মোৰ জীৱন ধন্য প্ৰভু নাভি পদ্মৰ পৰা ব্ৰহ্ম স্বজন হ'ল প্ৰজাপতিয়ে প্ৰজা স্বজন কৰিলে কিন্তু সেই প্ৰজা যেনিবা তিনিও লোক উপচি পৰিলে তাতেই জানো প্ৰজাপতিৰ কৰ্তব্য সম্পূৰ্ণ হ'ব চৰ্চিত প্ৰজাৰ বাবে এটি সুগম পথ দিব নালাগিব জানো প্ৰভু যদি মই পথ দেখুৱাব লাগে প্ৰভু তেন্তে তলৈকৰ ভিতৰত বিন বজায় দেৱৰীক্ষে নাৰায়ণ নাৰায়ণ কৰি ফুৰাৰ লাভ কি চালনাকাৰী চালনাকাৰী নিশ্চয় চালনাত পাৰ্গত এই কথা মই আগেই বুজিব লাগিছিল কিন্তু সেই জনাৰ্দন সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰেই অভাৱ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলিছে মাথো আপোনাৰেই এটি ইংগিত আৰু সেই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধাকণ কৰিব পাৰোঁ প্ৰভু দেৱৰীক্ষেনো কি কৈছে মই বুজিবই পৰা নাই প্ৰভু জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন হৈছে এই নিদৰ্শনকে লৈ যাতে ভৱিষ্যত মানৱ সমাজে মুক্তিৰ পথটি সহজেই বাছি উলিয়াব পাৰে তাৰ বাবে চিন্তা নকৰে জানো প্ৰভু নকৰে কিয় দেৱৰীক্ষী সেই ভক্ত ৰক্ষাৰ অৰ্থে যুগে যুগে মই অৱতাৰ প্ৰভু মনুপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ গ'ল হৰিৰ আৰাধনাৰ কেৱল ৰজা হ'ল উত্তানপাদ কিন্তু সংসাৰৰ মায়াজালত বান্ধ খাই থাকি আপোনাক জানো ভজনা কৰিব নোৱাৰে সেই বিষয়ে এটি উত্তম ৰাস্তা আপুনি নিজেই বিচাৰি লওক দেৱৰীক্ষী উত্তানপাদৰ পত্নী সুনীতি বিষ্ণু ভক্তা সৰুচিৰ মন্ত্ৰণাত পৰি বিষ্ণু ভক্ত ৰজায়ো কিন্তু নিজৰ পাত পাহৰি গৈছে আনহাতে দেৱৰীক্ষে বৈকুণ্ঠত নিশ্চিন্তে কাল কটাইছে সঁচা প্ৰভু আপোনাৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈ মই অপাৰগ কিন্তু এটি কথা আপুনি জানিও নজনাৰ ভাও জুৰি মোক মিছাতেই দোষাৰোপ কৰিছে প্ৰভু ৰূপে গুণে মনোৰম পঞ্চবয়সীয়া বালক ধ্ৰুৱ মাহীমাকৰ অত্যাচাৰত পিতৃ স্নেহৰ পৰা বঞ্চিত হৈছে দেৱী সুনীতিৰ অন্তৰত ই এক মহান দুখ প্ৰভু মোৰ বোধেৰে সেই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিত এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলে নিশ্চয় ভাল হ'ব প্ৰভু সেয়েহে কৈছোঁ সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে ৰৈ থকাটো দেৱৰীক্ষীৰ পক্ষে উচিত হৈছে জানো কিন্তু প্ৰভু এটি কথাত চিন্তা কৰিব লগাত পৰিলোঁ ধ্ৰুৱ হৈছে পঞ্চবয়সীয়া বালক ইমান কম বয়সতে হৰিপৰায়ণ হ'ব পাৰিবনে নোৱাৰে মোৰ সন্দেহ হয় বাৰু প্ৰভু ইয়াৰ সম্পূৰ্ণ দায়িত্ব
মই গ্ৰহণ কৰিছোঁ। বাৰু দেৱৰীক্ষী, প্ৰভু। এতিয়া তুমি নিজ কৰ্তব্যত হোৱা গ্ৰহণ, ময়ো যাওঁ আপুনি কৰ্তব্য। প্ৰভু, পুনৰবাৰ আপোনাৰ চৰণত প্ৰণিপাত জনাই এবে নিকিন্নাৰদে মাগিছোঁ বিদায়। বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে দেৱনা ৰায়ণৰ হৰি প্ৰভুৰা তুলচৰণতে পুনৰ পূৰ্বাজে ৰুণজু নজু 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 বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে লক্ষ্মী নাৰায়ণৰ ছবি প্ৰভুৰা তুলচৰণতে পুনৰনো পূৰ্বাজে ৰুণজু নজু নকৰি ৰুণজু নজু নকৰি আকাশখন চালিছে দেৱতাসকলে মই তৰ মানৱ গণে ৰাম মই তৰ মানৱ গণে সৰগৰে পৰা গোসাঁই নামি আহে ভূমিখন জানিব বুলি সৰগৰে পৰা গোসাঁই নামি আহে ভূমিখন জানিব বুলি হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম ময়ো যাওঁ বালকৰ ৰূপ ধৰি উত্তান ৰাজ্যলৈ। ভাই
হৰিৰ জয়। জয় শ্ৰী হৰিৰ জয়। উত্তানৰ মহামান্য মন্ত্ৰী ডাঙৰীয়া মহাৰাজ আছেনে কুশলে মোৰ যত প্ৰজাগণ? হৰিৰ গুণানুকীৰ্তন কৰি কৰিছেনে সুখেৰে বাস মোৰ সকলো প্ৰজাই? হয় মহাৰাজ, সকলো প্ৰজাই হৰিৰ গুণানুকীৰ্তন কৰি সুখেৰে বাস কৰিছে। শুনিবৰ সন্তোষ পালো মন্ত্ৰীবৰ। মহাৰাজ সেনাপতি সৌমান মহাৰাজ যক্ষৰাজ আমাৰ ৰাজ্য আক্ৰমণ কৰিব পাৰে, সেইবাবে আছেনে প্ৰস্তুত হয় মোৰ সকলো সৈন্য সামন্ত? মহাৰাজ তাৰ বাবে আপুনি চিন্তা নকৰিব। লক্ষ লক্ষ সৈন্য সামন্ত প্ৰস্তুত কৰি ৰাখিছো উত্তান ৰাজ্যৰ চৌপাশে ঘেৰাই। অহে যদি কোনো শত্ৰু ৰাজ্যৰ ভিতৰে, তেন্তে মহাৰাজ ধুমুহাৰ গতিৰে জঁপিয়াই পৰিম সিহঁতৰ ওপৰত। মাভৈ নাচি উঠিব তীক্ষ্ণ খিমুৰ। শত্ৰুৰ উত্তপ্ত শোণিতেৰে ভক্তিৰ পুষ্পাঞ্জলি জননীক কৰিম তৰ্পণ। ধন্য ধন্য সেনাপতি কুমাৰ, মহাৰাজ তুমি সেনাপতি থাকোতে জীয়াই নাই মোৰ আৰু চিন্তাৰ কাল। বাৰু মন্ত্ৰীবৰ আৰু সেনাপতি মহাৰাজ আজিলৈ সময়মতে ভংগ কৰা হওক। বলা সবাই খন্তেক বিশ্ৰাম কৰোঁ। বলক মহাৰাজ। বালক ৰূপে দয়াল ধ্ৰুৱক পৰীক্ষাৰ হেতু পালোহি মই উত্তান ৰাজ্য। যাওঁ পলম নকৰি ধ্ৰুৱৰ সমীপে। রানী
জয় শ্রীহরির জয়, জয় শ্রীহরির জয়। দীৰ্ঘজীৱী হোৱা। গুৰুদেৱ, মোক বাৰু আপোনাৰ দৰে হৰিৰ গীত গাবলৈ শিকাই দিবনে? হৰিৰ গীত? হয় গুৰুদেৱ, হৰি গীত। তোমাৰ আকৌ হৰি গীতৰ কিয় আৱশ্যক বাছা? নাজানো গুৰুদেৱ, কিয় মই হৰিৰ গীত গাই বৰ ভাল পাওঁ। শয়নে সপোনে সকলো সময়তে কেৱল হৰিৰ গীতকে গাই থাকিবলৈ মন যায় গুৰুদেৱ। সুন্দৰ বাছা ধ্ৰুৱ, তোমাৰ যদি হৰি গীত গাই ইমান ভাল লাগে, ময়ো তোমাক হৰি গীত গাবলৈ শিকাম। তুমি মোৰ লগতে হৰি গীত গাবলৈ শিকিবা। নিশ্চয় শিকিম গুৰুদেৱ। আহা, ইয়াতেই বহা। ভাল গুৰুদেৱ। মই গাই যাম, তুমি মোৰ পিছে পিছেই গাই যাবা। ভাল গুৰুদেৱ। হৰি নামে হৰি নামে হৰি নামে হৰি
অতি সুন্দর। সুন্দর ভাষা ধ্রুব। আজিলৈ ইমানে। কাইলৈ মই তোমাক এটা নতুন হৰিগীত গাবলৈ শিকাম। ধ্ৰুৱ, তোমাৰ লগতে মোকো গীত শিকিবলৈ আৰু কিছুদিন তোমাৰ লগতে থাকিবলৈ দিবানে ধ্ৰুৱ? মোৰ লগত থাকি গীত শিকিবা? বৰ ভাল হ'ব। বাৰু কোৱাচোন, তোমাৰ নাম কি আৰু ক'ত বাস কৰা? ধ্ৰুৱ, মোক সকলোৱে দয়াল বুলিয়েই মাতে। এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই। যি ৰাজ্যৰ বালকসকলে একান্ত মনে শ্ৰীহৰিৰ চৰণত মতি স্থিৰ ৰাখে, সেই ৰাজ্যতে মই কিছুদিন বাস কৰোঁ। তোমাৰ মুখত হৰিৰ গীত শুনি মই লৰি আহিছোঁ তোমাৰ লগতে কিছুদিন বাস কৰিম বুলি। তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল। আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছোঁ। তুমি বাৰু মোৰ লগতে সদায় থাকিবানে? নিশ্চয় থাকিম ধ্ৰুৱ। দয়াল, এতিয়া তোমাক গুৰুদেৱৰ ওচৰত পৰিচয় কৰাই দিওঁ হা। গুৰুদেৱ, এওঁৰ নাম দয়াল। এওঁ মোৰ লগতে থাকি আপোনাৰ কাষত গীত শিকিবলৈ আহিছে। মোৰ লগতে আপুনি এওঁকো গীত শিকাব লাগিব। নিশ্চয় শিকাম ধ্ৰুৱ। গুৰুদেৱ, ধ্ৰুৱ, তুমি বৰ ভাগ্যৱান। সেইকাৰণে তুমি শ্ৰীহৰি গীত গাবলৈ ইচ্ছা কৰা বালকক লগ পাইছা। বাছা, তুমি আজিৰ পৰা ধ্ৰুৱৰ লগতে থাকিবা। ধ্ৰুৱ, এতিয়া ব'লা এই বালকক নিজৰ মাতৃৰ লগত পৰিচয় কৰা দিয়া গ'ল। আৰু মই যাওঁ নিষ্কৰ্তব্যত। বাছাহঁত, বলক গুৰুদেৱ। Hare
ৰাণী আৰু ৰজাই মোক অপাৰ স্নেহ কৰে। আজি কুমাৰোত্তমৰ জন্মদিন। কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে। ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত। মই তোমাক বাৰে বাৰে সৰুৰাণী কাষলৈ যোৱাত বাধা দিয়া সত্ত্বেও তুমি মোৰ বাধা অতিক্ৰম কৰি বাৰে বাৰে সৰুৰাণী কাষত উপস্থিত হোৱাকে আজি মোৰ শেষ বাধা আৰু তুমি সৰুৰাণী কাষলৈ যাব নোৱাৰা। বিদুৰখিনি তুমি মোৰ বাক্য পালনত কিয় ইমান অৱহেলা কৰিছা? মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ। সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আৰু সেইকাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ। আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যত বাধা দি সেই কূটনীতিকাৰী সৰুৰাণী পাপ আলোচনাত নিমগ্ন থাকি মোৰ মহৎ উদ্দেশ্যক হেৰুৱাই পেলাইছা। সৰুৰাণী কূটনীতিকা বুলি আপুনি কেনেকৈ জানিলে? মই জানো, মই সকলো জানো। সৰুৰাণীৰ কাৰণে বৰৰাণী সৰুতে ৰজাৰ অৱহেলাৰ প্ৰাপ্তি হৈছে। একেই ৰজাৰ পুত্ৰ উত্তম কুমাৰে পাইছে ৰজাৰ আদৰ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ। এয়া কি অন্যায় নহয় পিতাশ্ৰী? সেইবিলাক কথা পুৰাণ আলোচনা বিষয় নহয়। ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব আৰু তেতিয়া আপুনি কি কৰিব? আৰু সেইবাবে এই দিনলে ভয় নকৰে। বৰৰাণী আৰু বাচা ধ্ৰুৱ কুমাৰক সৰুৰাণীয়ে যিমানো অত্যাচাৰ নকৰে জগতখনে তেওঁলোকক নিশ্চয় ৰক্ষা কৰিব। বিদুষিনী আজি মোৰ শেষ বাধা আৰু তুমি সৰুৰাণী কাষলৈ যাব নোৱাৰা। তেন্তে দেখো বাৰু আপুনি বৰৰাণীৰ পক্ষত আৰু মই বৰৰাণীৰ পক্ষত কাৰ পক্ষত কিমান উজ্জ্বল হয়। পিখাচিনী নুবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা। আজি তোক হত্যা কৰি মোৰ পবিত্ৰ শৰীৰ উজ্জ্বল কৰো। নকৰিব নাথ, মোক কথা নকৰিব। দীনদয়াল পবিত্ৰ হৰিভক্ত হৈ চাণ্ডালৰ কামত কিয় আগবাঢ়িছা? হৰিভক্তৰ ইমান ক্ৰোধ অনুচিত। দীনদয়াল ক্ৰোধ সম্বৰণ কৰা। মোক বাধা নিদিবতে মূৰ্খী। এই পাপীনিয়ে শত অনৰ্থকৰ মূল আজি এক হত্যা কৰি মোৰ পবিত্ৰ হৰিৰ পথ উজ্জ্বল কৰো। দীনদয়াল হৰিনাম গাই তুমি পুণ্য সঞ্চয় কৰিছা, তাৰ ফলত এদিন বৈকুণ্ঠত স্থান পাবা। কিন্তু বিদুষিনীক হত্যা কৰিলে তুমি নৰকতহে স্থান পাবা। গতিকে আমি তোমাক নৰকগামী হ'বলৈ এৰি দিব নোৱাৰো। মোৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰা। দেৱকী আপোনাৰ আদেশা শিৰোকত কৰি আজিলৈ বিদুষিনীক ক্ষমা কৰিলো, কিন্তু ভৱিষ্যতে যদি এনে কাম কৰে কেতিয়াও ক্ষমা নকৰিম। মই এতিয়া নাৰায়ণ নাৰায়ণ। এইবিলাক কথা উৎঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে টুকটুকীয়া নাৰদ বোলে। এতিয়া বিদুষিনী
ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ বিদুষিনী আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক দীনদয়ালে হত্যা কৰিলেহেঁতেন এতিয়া তুমি কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম ৰাণী হতুৱাই মই তাকো হত্যা কৰাম কেনে হ'ব দেৱঋষি হত্যাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে মোৰ ওচৰত এটা ঔষধ আছে সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেওঁ উন্মাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক নচুৱাই থাকিব পাৰিবা লোৱা এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম এতিয়া যাওঁ ৰাণীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ যোৱা বিদুষিনী আমিও অন্য স্থানে গমন কৰোঁ
যে খুনিটিক বাহিৰ কৰি নিদিলে আজি দেখিম বাৰু ৰজাই খুনিটিক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে নে নিদিয়ে কৰৰাণী আহা বিদুষিনী বাই আজি তুমি মোক বহুত সহায় কৰিলা কৰৰাণী আজি যিহে সমস্যাত উপনীত হৈছিলো নহয় তোমাৰ লগত দেখা নহলেহেঁতেন দেৱৰীষি নাৰদেহে মোক প্ৰাণ ৰক্ষা কৰিলে কি সমস্যাৰ সন্মুখীন হৈছিলা বিদুষিনী বাই তোমাৰ কাকলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল ইমান ৰাজধানী কাষত উপস্থিত হোৱাৰ কাৰণে হত্যা কৰিবলৈ কোৱা বাই তাৰ মই উচিত বিচাৰ কৰিম সৰু ৰাণী তোমাৰ উত্তম কুমাৰক লালত পালত কৰাৰ কাৰণে এতিয়া মোক নিৰ্ভয় দিয়া ৰাণী মই পলাইহে আহিছো ভয় নাই বিদুষিনী মই ৰজাৰ দ্বাৰা দীনদয়ালক উচিত শাস্তি দিয়াম যোৱা তুমি এতিয়া অন্তঃপুৰলৈ আৰু ময়ো যাওঁ খুনিটিক ৰাজ্যৰ বাহিৰ কৰা এটা উপায় চিন্তা কৰোগৈ বলা বল সকলো চিন্তাই মিছা চন্দ্ৰপ্ৰভাৰ ৰূপত মুগ্ধ হৈ আজি পৰ্যন্ত চন্দ্ৰপ্ৰভাৰ মধুৰ পৰশ লাভ কৰিব পৰা নাই আমাৰ সিংহ এই সকলো কাৰণ এক মাত্ৰ তুমি প্ৰধান সেনাপতিৰ পদত অক্ষুণ্ণ হৈ থাকিবা আৰু মই তোমাৰে সহকাৰী হৈ থাকিম এবাৰ তোমাকে চলে বলে বুদ্ধিৰ গাঁওখনে প্ৰধান সেনাপতিৰ পদৰ পৰা প্ৰাণচ্যুত কৰি মই হমে উত্তৰ ৰাজ্যৰ প্ৰধান সেনাপতি চন্দ্ৰপ্ৰভা হব মোৰে জীৱন সংগিনী তপন সেনাপতি তপন সিংহ কোন সৰুৰাণী আহক সৰুৰাণী কি ভাবিছা অকলে অকলে আপোনাৰ আগমনৰ কথাই ভাবি আছো সৰুৰাণী আপুনি বৰৰাণীক হিংসাৰ কৰাৰ কাৰণে সেনাপতি সমাৰ সিংহই আপোনাক ঘৃণাৰ ৰেচাই বুজিছো তপন সেই বিষয়ে মোৰ অলপো ভয় নালাগে এই সৌমাৰেকে শত সৌমাৰকো মই তিনিখন জ্ঞান কৰো সৌমাৰে ভাবিছে খুনিটিৰ ফণি চন্দ্ৰপ্ৰভাক লাভ কৰিম বুলি কিন্তু সময়ত দেখিবা তপন চন্দ্ৰপ্ৰভা কাৰ হয় সৰুৰাণী তুমি যদি মোৰ দৰে প্ৰবল অগ্নিত জাপ দিবলৈ ভয় নকৰা তেন্তে চন্দ্ৰপ্ৰভা তোমাৰো হ'ব পাৰে মই কেতিয়াও ভয় নকৰো সৰুৰাণী তেন্তে মোৰ ইচ্ছামতে সকলো কাম কৰি যাব পাৰিবা পাৰিম নিশ্চয়
নিশ্চয় পাৰিম সৰুৰাণী। তেন্তে শুনা, মোৰ কাৰ্যত তুমি সহায় কৰিব লাগিব। এদিন সৌমাৰৰ ঠাইত তোমাক প্ৰধান সেনাপতি পাতিম। বৰৰাণীক অন্তঃপুৰৰ বাহিৰত স্থান দিম। এতিয়া ব'লা তপন, আমাৰ কাম সমাধা কৰোঁগৈ ৰাজ দৰবাৰত। বৰ সৰুৰাণী। সেনাপতি রক্তাক্ষর জয়ক্ষর হরত নামে জগৎ বেদে স্বর্গ মধ্য আকাশ পাতাল কপিব লাগিছে আজি আমারে ভয়ত ভদ্রে করে নাকি কোন ভাই হত্যুতা আচরণ আমার বিরুদ্ধে কার হাত করে হত্যুতার আচরণ আমার বিরুদ্ধে তথাপি তো করে যদি কোনো ভাই হত্যতার আচরণ তেন্তে সিহঁতক ধৰি আনে মোৰেই দেখি নহ'লে ৰে সিহঁতৰ মন্দ কৰিম ধন্য ধন্য মোৰ ভক্তি ৰম্ভাখুৰ তোমাৰ ওপৰত মোৰ অটল বিশ্বাস কিন্তু ভাই কিন্তু বলি ৰৈ গ'ল কিয় দাদা শুনভত্ৰী সৃষ্টিকৰ্তাৰ চেষ্টাখন সেই অমৰাৱতীপুৰত সেই বীৰু দেৱতা সমাজে পদে পদে দৈক্য সমাজক কৰে তিৰস্কাৰ সেয়েহে সত্যৰ সেনাপতি কৰিব লাগিব বিতৰ উচিত প্ৰতিকাৰ মোৰ উচ্চ ইতিহাসে অভিলাষ স্বর্গ রাজ্য আক্রমণ করে সৈন্য করি দেবতা সমাজে অমরাবতীপুরত যক্ষর আধিপত্য বিস্তার করা ওদিকে যক্ষরাজ করকাদেক মুহূর্ততে আক্রমণ করে স্বর্গ রাজ্য ভীষ্মকদতে পরিণত করু অমরাবতীপুর
এন্তে ভাত্যের সেনাপতি বিলম্ব করে স্বর্গ রাজ্য করু আক্রমণ। এইবার কত হারবি ভেরো দেবতা হোমা দেবতা এই দেবতা মহারাজ তোমাৰ সৈন্য পৰিচালনাৰ কাম সুশৃংখলাভাৱে হৈছেনে? যক্ষৰাজ আমাৰ ৰাজ্য আক্ৰমণ কৰিবৰ সাজু হৈছে নেকি? মহারাজ পরাজয় যক্ষরাজে আমার রাজ্য আক্রমণ কৰিবলৈ ইচ্ছা নকৰে কদাপি। গতিকে মহারাজ তাৰ বাবে আপুনি নিশ্চিন্ত থাকক। বেশ কথা, দূতৰ মুখে জানিব পাইছোঁ সহকাৰী সেনাপতি তপন সিংহই সৈন্য পৰিচালনাৰ কামত কিছুমান দুখনীয়া কাম হাতত লৈছে। ইয়াৰ কিবা সংবাদ জানেনে? মহারাজ সেনাপতি তপন সিংহই সৈন্য বৰ্গৰ ওপৰত কঠোৰ শাসন কৰাটো আমাৰ অবিদিত নহয়। তথাপিতো মহাৰাজ তপন সিংহ আৰু সৈন্য বাহিনীৰ মাজৰ মনোমালিন্যবিলাক আঁতৰাবলৈ অশেষ চেষ্টা চলাইছে। ধন্য ধন্য সেনাপতি, এইদৰে সৰ্গৰ বিবাদবিলাক সমাধান কৰাই সৈন্য শিবিৰত মংগল সাধন কৰি থাকে। কোনে মহাৰাজ সৈন্য শিবিৰত মংগল সাধন কৰিব? সমানে তপন সিংহই? আপুনি যাক সৈন্য পৰিচালনাৰ কাম অৰ্পণ কৰিছে ভাবিছে নেকি মহাৰাজ তেওঁৰ দ্বাৰাই সৈন্য পৰিচালনাৰ কাম মংগল হ'ব বুলি? কি তপন, এয়া তোমাৰ কেনে ব্যৱহাৰ? ৰজাৰ বিনা অনুমতিত উপস্থিত হৈ কি উদ্দেশ্যে তুমি মোক দোষাৰোপ কৰিছা? তোমাক দোষাৰোপ কৰা মোৰ কোনো অধিকাৰ নাই। মোৰ আছে কেৱল অধিকাৰ সহকাৰী সেনাপতি হিচাপে ভৱিষ্যত উত্তৰ ৰাজ্যৰ ভাগ্যৰ বিষয়ে মহাৰাজৰ আগত অৱগত কৰা। তুমি কি জগতৰ হত্যাকৰ্তা নেকি? ভৱিষ্যত উত্তৰ ৰাজ্যৰ ভাগ্য ফল গণনা কৰি মহাৰাজক সুখী কৰিবা? কুমাৰ কোৱা তপন সিংহ, কি খাব উত্তৰ ৰাজ্যৰ ভাগ্য চক্ৰ? শুনক মহাৰাজ, এই সময়তে ৰাজ্যৰ অমংগলৰ হেতু যি ষড়যন্ত্ৰ কৰিছে ৰচনা সকলো জানো মই। এই সময়তে আপোনাক হত্যা কৰি তপন মহাৰাজ, এই সময়তে আপোনাক হত্যা কৰি আপোনাৰ ৰাজসিংহাসন ল'বলৈ অশেষ চেষ্টা কৰিছে। ইমান অন্যায়, ইমান অসত্য কথা মহাৰাজৰ আগত প্ৰকাশ কৰিছাহি। শুনা তপন সিংহ, জগতত যদি ধৰ্ম আছে মই কেতিয়াও দুখী নহওঁ। মাথো পাপী তপন সিংহই নিজ প্ৰতাৰণাৰ পাপত ভোগ কৰিব লাগিব নৰক যন্ত্ৰণাত। উপযুক্ত প্ৰমাণ দিব পাৰিবানে তপন? পাৰিম, নিশ্চয় পাৰিম মহাৰাজ। সৰুদানী এইফালে আহিব ধৰিছে, এওঁ শুনিলে সকলো প্ৰমাণ পাব। উঠা ৰাণী, কোৱা কিবা ক্ষেত্ৰত অকস্মাত আহিলা ৰাজসভালৈ? মহাৰাজ, উদ্দেশ্য অতিকে মহান। আপুনি ৰাজতন্ত্ৰ হাতত লওক, দয়া মায়া বিসৰ্জন দিয়ক, অপৰাধীসকলক উচিত শাস্তি দিবলৈ সাজু হওক মহাৰাজ। উত্তেজিত নহ'ব প্ৰিয়, কোৱা কি হৈছে তোমাৰ? কাক মই দণ্ড দিব লাগে? মহাৰাজ, সৌমাৰক আপুনি প্ৰধান সেনাপতি বুলি বিশ্বাস কৰিছে, কিন্তু সেই সৌমাৰে যে যক্ষৰাজক হাতত লৈ আপোনাৰ হত্যা কৰিবলৈ গোপনে ষড়যন্ত্ৰ কৰিছে।
মই যে আজি বৰ অধৈৰ্য হৈ পৰিছো এক বিন্দু তোৰ ওপৰত দিয়া এই অভিযোগ সঁচা হ'লহেঁতেন সৰুৰাণী মইতো আপোনাক মাটিৰ দৰে জ্ঞান কৰো তেনেস্থলত কিয় আপুনি মোৰ ওপৰত জাপি দিছে মিছা অভিযোগ কিয় মহাৰাণী কিয় মনে মনে থাকো আমাৰ তোৰ বক্তব্যৰ কোনো প্ৰয়োজন নাই বিশ্বঘাতক কুমাৰ সিংহ তোৰ চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ উদয় হৈছে তোৰ ওপৰতে মোৰ সকলো আশা ভৰসা কিন্তু আজি সাক্ষাৎ দেখিছ তোৰ ওপৰত ইমান অভিযোগ ইয়াৰ শাস্তি গ্ৰহণ কৰিবৰ সাজু মহাৰাজ মোক শাস্তি দিয়াৰ আগতে এবাৰ ভাবি চাওক এই অভিযোগকাৰীৰ অভিযোগ সত্য নে সত্য কোনো প্ৰয়োজন নাই কোন কুমাৰ সিংহ তোক আজি প্ৰধান সেনাপতিৰ পৰা পদচ্যুত কৰি সহকাৰী সেনাপতিৰ পৰা নিয়োগ কৰিলো আৰু আজিৰ পৰাই তপন সিংহ হ'ব এই উত্তৰ ৰাজ্যৰ প্ৰধান সেনাপতি মহাৰাজ সেনাপতিক শাস্তি দিয়াৰ আগতে এবাৰ পুনৰ চিন্তা কৰক অভিযোগকাৰীৰ কথা সত্য নে অসত্য হয় মহাৰাজ নালাগে মহাৰাজ মোক সহকাৰী সেনাপতি পদো নালাগে যি সমাৰে দিনে নিশাই কেৱল উত্তান ৰাজ্যৰ হিত আৰু মংগলৰ বাবে চিন্তা কৰি আহিছে সেই সমাৰোকে আজি অন্যায়ভাৱে অসত্য কথাৰে প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰিলে ইয়াৰ ফলতে ভয়ংকৰ হ'ব মহাৰাজ মনত ৰাখিব মহাৰাজ ধৰ্ম সদায় জয় মই এতিয়া আহিলোহে মহাৰাজ ভৱিষ্যত বিচাৰৰ বাবে সাজু হওক ভৱিষ্যতে আকৌ কিহৰ বিচাৰণ মহাৰাজ সুনীতি ৰাণী মন্ত্ৰণ নাতে মোক সকলোৱে ঘৃণাৰ চকুৰে চায় গতিকে আপুনি সুনীতি ৰাণীক ৰাজ্যৰ বাহিৰত স্থান দিব লাগে তোৰ মুখত এনে কথা শুনি বৃদ্ধ দেশ দগকৈ চলিব লাগিছে ইমান সৰলমতি সুনীতিহতী তেনেস্থলত তই কিয় সুনীতি অমংগল চিন্তা কৰিছ শুন সুৰুচি তই মোৰ অতি মৰমৰ যি তই যদি মোক পিতৃৰূপে জ্ঞান কৰ তেন্তে এই প্ৰস্তাৱ উঠাই ল নহলে ইহকাল পৰকাল নৰক যাতনাত ভুগিব লাগিব বুজিলো ৰাজ্যৰ অন্যবিলাকৰ দৰে মোৰ পিতাও বিৰোধী নালাগে সুনীতি ৰাণীয়ে এই ৰাজচন্দ্ৰপুৰত বাস কৰক আদেশ দিয়ক মহাৰাজ মই আজি ৰাজ্য ত্যাগ কৰি গুচি যাম নাযাব ৰাধে খন্তেক অপেক্ষা কৰা সুনীতি সতীক ৰাজ অন্তঃপুৰত স্থান দিম মহাৰাজ সুনীতিক ৰাজ অন্তঃপুৰৰ পৰা বাহিৰ কৰাৰ কাৰণে
কাৰণে এদিন এই ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলি উঠিব। যাওঁ আৰু এখনটোকৈ ইমান অন্যায় বিচাৰত থাকিব নোৱাৰো। গুচি যোৱা, নালাগে থাকিব এই অবিশ্বাসী ৰাজসকল। দেখিলেনে মহাৰাণী, এই বৃদ্ধ মন্ত্ৰীও আপোনাৰ বিৰুদ্ধে। সকলো মোৰ বিৰোধী হওক, তথাপিতো কালৈকো মই ভয় নকৰোঁ। কওক মহাৰাজ, সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিবনে নিদিয়ে? কওক মহাৰাজ, সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিবনে নিদিয়ে? কওক মহাৰাজ, সুনীতিক আপুনি ৰাজ্যৰ বাহিৰ কৰি দিবনে নিদিয়ে? নিশ্চয় নিশ্চয় বাহিৰ কৰি দিম। যোৱা এতিয়া মই যাওঁ, ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। তপন, আজিৰ পৰা মই উত্তন ৰাজ্যৰ প্ৰধান সেনাপতি। আৰু আপুনি আৰু মই এই উত্তন ৰাজ্যৰ ৰাজশ্ৰী। এতিয়া ব'ল বাইদেউ, এই সংসাৰখন মোৰ কাৰণে বৰ জটিল হৈ পৰিছে। মই যে ৰাজন্তেশপুৰত বেছি দিন থাকিবলৈ নাপাম এই নিশ্চিত। শুনিবলৈ পাইছো আমাৰ প্ৰধান সৌমাৰ সেনাপতি কালিৰ সভাত এক সাধাৰণ কথাতে সেনাপতি পদৰ পৰা পদচ্যুত কৰি দিলে। কি ক'লে বাইদেউ? সেনাপতিক মহাৰাজে প্ৰধান সেনাপতি পদৰ পৰা অব্যাহতি দিলে? কি দুখ কৰিলে সৌমাৰ সিংহই? সেনাপতিয়ে গোপনে চৈত্যৰজৰ লগত সহযোগ হৈ আমাৰ ৰাজ্য আক্ৰমণ কৰিব খুজিছিল বুলি সৰু ৰাণী আৰু তপন সিংহই এক মিছা অভিযোগ মহাৰাজৰ আগত ব্যক্ত কৰি এই কাম কৰিলে ভনীতি। আজি মহাৰাজে অন্যায় অভিযোগকে সত্য বুলি সেনাপতিক পদচ্যুত কৰি দিলে। হে ভগৱান, তুমি কিয় এই পবিত্ৰ উত্তান ৰাজ্যত অধৰ্মক স্থান দিছা? কিয় প্ৰভু, কিয়? বেজাৰ নকৰিবা চন্দ্ৰপ্ৰভা, সকলো দৈব্যৰ লিখন। এদিন ইয়াৰ বিচাৰ নিশ্চয় জগত হৰিয়ে কৰিব। এতিয়া সকলোবোৰ দুখৰ বোজা জগত হৰিৰ কাষত নিবেদন কৰি শ্ৰী হৰিৰ চৰণত সেৱা কৰোঁ। আহা আহা চন্দ্ৰপ্ৰভা, আহা। ব'লক বাইদেউ। নারায়ণ অগত
আজি যাক মই ৰাজ্যৰ বাহিৰ কৰি দিম তেওঁ যে ইমান সুন্দৰ কৰ্তব্য অগ্ৰগামী শুনিতি নাথ নাথ অভাগীৰ সেৱা গ্ৰহণ কৰক মই নিতৌ হৰিৰ পূজাত মগ্ন আছিলোঁ কওক নাথ কিয় বা আহিলে মোৰ পূজাৰ কক্ষলৈ শুনিতি আজি মই তোমাৰ স্বামী উত্তম নহওঁ আজি মই তোমাৰ শত্ৰু এইখন ৰক্ষক হিচাপে তোমাক ধ্বংস কৰিবলৈ উপস্থিত হৈছো কি নাথ নাথ মই আপোনাৰ কথাবিলাক একো বুজিব পৰা নাই যদি মোৰ ৰজানীতি কিবা অপৰাধ হৈছে তেন্তে মই আপোনাৰ চৰণত ধৰিছো মোৰ সকলো দুখ মাৰ্জনা কৰি দিয়ক নাৰী হৈ মহাৰাজৰ চৰণ স্পৰ্শ নকৰিবি আঁতৰ ভনীতি তুমি মোক পদাঘাত কৰিলা কৰা মোৰ নিচিনা দুৰ্ভগীয়া ৰাণীক পদাঘাত কৰি আনন্দ উপভোগ কৰা পদাঘাতেই মোৰ অমূল্য পুৰস্কাৰ মোক যিমান পাৰা সিমানে পদাঘাত কৰা মোক যিমান পাৰা সিমানে পদাঘাত কৰা শুনিতি বাক্যৰ আৰু প্ৰয়োজন নাই আজিৰ ভিতৰতে তুমি এই ৰাজকাৰেক বাহিৰ কৰি যোৱা ৰাজ্যত তোমাৰ কোনো স্থান নাই মহাৰাজ মোক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিব ৰাজন্তেপুৰত স্থান নিদিলেও ৰাজ্যৰ ভিতৰতেই এটা জুপুৰিত প্ৰজাৰ দৰে ৰাখক মই তাতেই সান্তনা লভিম মহাৰাজ মই তাতেই সান্তনা লভিম বন্ধকৰ কুৰীতি তোৰ আৰু কোনো অনুৰোধৰ কাৰণ নাই আদেশ পালন কৰি গুচি যা মহাৰাজ ভনীতি মোক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিবা মই তোমাৰ চৰণত ধৰিছো তোৰ শত অনুৰোধ অন্তৰ গলাব নোৱাৰে ৰজাৰ ৰাতে পালন কৰি
আ